আজি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ জিলা সমিতিৰ লগতে দৰং জিলা সমিতিৰ ফালৰ পৰাও গৰিয়া জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা যেনে ভূমিহীন গৰিয়া জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিত বঞ্চিত কৰা বহুতো গৰিয়া লোকক ডি ভোটাৰ সজোৱা ট্ৰাইবেল বেল্ট গৰিয়াক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা বুৰঞ্জী প্ৰসিদ্ধ গৰিয়া জনগোষ্ঠীৰ লোকসকলৰ স্মৃতি সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু খিলঞ্জীয়া জনগোষ্ঠী হিচাপে গৰিয়াসকলক উচ্ছেদৰ ক্ষেত্ৰত ৰেহাই দিব লাগে এনে বহু গুৰুত্বপূৰ্ণ বিষয় সংলগ্ন কৰি দৰং জিলা সমিতিৰ সভাপতি সামাদুল হক আৰু সাধাৰণ সম্পাদক সামাদুল হকৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক এএন লাইভ। আমাৰতো বেছিকৈ এডিচি চাৰ্জ উপাসন আছে উপাসন আমাক মানে বস্তুবিলাক আমি এছ অফিচতো গৈছোঁ তাতে গৈ আমাৰ চিগনেচাৰ লৈছে মিটিং সহযোগিতা কৰিছে তাতে আমি মিটিং কৰিম এনেকৈ কৰি আমি তাৰপিছত মানে কণ্টিনিউৱাছ ফ'ল' আপ কৰি আছোঁ 4-5টা মই তাতে বানপানী হৈ কিবা হ'ল এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে আমি পিছুৱাই আছিলোঁ পিছুৱাই গৈ এনেকৈ 4-5 মাহ ৰুমতে ফ'ল' আপতে থাকিলোঁ কিন্তু হঠাৎ মানে আমি এটা আৱিৰ্ভাৱ হ'ল ছ'চিয়েল মিডিয়া ফেচবুকত যে অলৰেডি হৈছে কিন্তু সেই বিষয়ে তেখেতলোকে জ্ঞাত নহয় এই বিষয়ে লৈ ঘূৰি ইন ডিটেইলছত আমি মানে কৈছোঁ আপোনালোকৰ আপোনাকে চাবি কৰিছোঁ যিটো লৈ হিচাপে কিবা এটা হৈছে নে নহৈছে একো গম পোৱা নাইছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।